কোভিড-19 ভাইৰাছত ত্ৰস্তস্তব্ধ আজি সমগ্ৰ পৃথিৱী। সাম্প্ৰতিক প্ৰেক্ষাপটত মোৰ বান্ধৱী বিনীতা বিটু বৰগোহাঁইৰ কিছু অনুভৱ মোৰ কণ্ঠেৰে। কবিতাৰ শিৰোনাম যোগ্য-যোগ্য বসুন্ধৰা। কবি বিনীতা বিটু বৰগোহাঁই। আবৃত্তি ডক্টৰ বৰ্ণালী বৰা। শুই ল পৃথিৱী, অলপ জিৰাই ল। বিজ্ঞান প্ৰযুক্তিৰ কৰাঘাতত তোৰ শৰীৰত অজস্ৰ আঘাত। কোনো পেইন থেৰাপিয়ে খহাব নোৱাৰে তোৰ শৰীৰত থুপ খোৱা বিষৰ ভঁৰাল। কোনো হাই পাৱাৰৰ লেন্সে উভতাই দিব নোৱাৰে কল কাৰখানাৰ ধোঁৱাই বিধ্বস্ত কৰা তোৰ দুচকুৰ উজনা। সেউজীয়াবোৰতো কোনে ঘূৰাই দিব? প্ৰদূষিত ধূলিময় বায়ুমণ্ডলত কেনেকৈ নলবি উশাহ? ভেণ্টিলেটৰেও দিবলৈ অপাৰক তোক কৃত্ৰিম শ্বাস প্ৰশ্বাস। মই জানো উজাগৰি ৰাতিটোৰ উচপিচনিৰ কথা। যান্ত্ৰিকতাৰ আস্ফালনত দিন ৰাতি চৰি ফুৰা ফ্লাইট, গাড়ী, ৰেল আৰু কত যে কি। কটা মৰা, গুলীয়াগুলী, বোম ব্লাষ্ট, হত্যা, ধৰ্ষণ, সন্ত্ৰাসবাদৰ সঁচ। ধৰ্মৰ নামত অৰিয়াউৰি, ধনী দুখীয়াৰ উচ্চ নীচ, পৰশ্ৰী কাতৰতা, দণ্ড খৰিয়ালবোৰ আৰু এখোপ চৰা। আধুনিকতাৰ ষ্টাম্প মাৰিও ধৰ্মান্ধতাৰে বিবেচনা কৰা এয়া মানৱ জাতি। আনৰ পিঠিত ভৰি থৈ আকাশ চুব খোজা এটা খিয়ালী জাতি। আনৰ বৰ্তমান মাৰি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব খোজা এটা স্বাৰ্থপৰ জাতি। জীৱশ্ৰেষ্ঠৰ দাবীদাৰ মানৱৰ মূৰ্খামিয়ে আজি নিজেই নিজৰ চিতা সাজিলে। ক্ষুদ্ৰ অনুকণা অনুজীৱ ভাইৰাছ কৰোণা, এয়াইতো আছিল ধাৰণা। উদঙালে পৰিচয় মানুহৰে দাম্ভিকতাৰ। অত্যাধুনিক আত্মবিশ্বাসত গদগদ অহংকাৰী মানৱে সময় থাকোঁতেই নুবুজিলে কোভিড-19ৰ পোছাকত হাতৰ মুঠিত যে চৰি ফুৰিছিল মৃত্যুদূত ইঠাই সিঠাই। কপটতাৰে বিলাই দিলে বিপদ ইদেশ সিদেশ। ভোকাটোৰ পেটবোৰ বুজাবলৈ বৰ টান। ই নুবুজে দুৱাৰ মুখত আজি অতিথি হৈ অহাজন সুহৃদ নহয়। চৌদিশে মৃত্যুৰ কেৰেলি হাজাৰ হাজাৰ। ক্ৰন্দনৰত আজি ধৰিত্ৰী আই। অলপ জিৰাই ল পৃথিৱী। বহুদিন তোৰ আকাশত শব্দৰ সংঘৰ্ষ নাই। চৌপাশ এতিয়া নীৰৱ নিস্তব্ধ। নিজৰ শৰাধ পাতি নিজেই শোকস্তব্ধ আজি মানৱ জাতি। তই ঠিকেই কৈছিলি, সকলোৰে সীমা থাকে। এদিন তয়ো সুস্থ হবি। মনৰ চকুজুৰিৰে চাচোন এবাৰ সেউজীয়াবোৰ প্ৰসাৰিত হৈছে। মানুহবোৰ আজি বন্ধ কোঠাত। জীৱকুলৰ মুকলি বিচৰণ জন অৰণ্যত। সেয়া শুনিছনে চৰাইৰ কলৰৱ? প্ৰাণ ঢালি গাইছে তোৰ প্ৰিয় সেই নিচুকনি গীত। আমাৰে মইনা শুবই আৰু শিয়ালিয়ে নাহিবি ৰাতি। নিদ্ৰাদেৱীৰ কোলাত এৰি থৈ কৌটি কৌটি বিষাদ। পৃথিৱীৰ প্ৰতিটো অংগ আজি সতেজ মাৰ্জিত। প্ৰকৃতি আজি আশ্বস্ত পুনৰুজ্জীৱিত। কালৰ বুকুত গথা হ'ব সাম্প্ৰতিক সময়ৰ এই নিৰ্মম গাথা। যেন শৰতৰ সেতেলিত আইতাৰ সাধুকথা। যোগ্য-যোগ্য বসুন্ধৰা।